সি মোক নিচাত আহি কৈছিল মোক অলপ পাউডাৰ আনি দে আনি নিদিয়াৰ কাৰণে সি মোক মাৰিলে মই কৈছো মই এইবিলাক মাজত নোহোমা মই আনি নিদিওঁ তাৰপিছত ই মোক লাঠি এডাল লৈ মাৰিলে প্ৰথম মাৰাৰ পিছত গুচা এটাও মাৰিলে এই চব বাকতিও দিছে যোৰহাট নগৰত পুনৰ চাঞ্চল্যকৰ ঘটনা এইবাৰ ঘটনাৰ স্থান যোৰহাট নগৰৰ ভোগদৈ দলঙৰ সমীপত নিষিদ্ধ ড্ৰাগছক লৈ যুৱক দুজনৰ মাজত মাৰপিট এজন যুৱকৰ মতে আনজনে মাদক দ্ৰব্যৰ নিচাত আহি কৈছিল মোক অলপ পাউডাৰ আনি দে আনি নিদিয়াৰ বাবেই যুৱকজনক মাৰপিট কৰাৰ অভিযোগ তুলিছে মই ঘৰমুখত বহি আছিলোঁ মোৰ ভাইটি এটাও মই বহি আছিলোঁ বহি থকা অৱস্থাত ই গৈ কৈছে ভাইটি মোক পাউডাৰ অকণ লৈ দে মালৰ নিচাত আহি গৈছে দেই মই কৈছোঁ মই এইবিলাক মাজত নোহোমা মই আনি নিদিওঁ তাৰপিছত ই মোক লাঠি এডাল লৈ মাৰিলে প্ৰথম মাৰাৰ পিছত গুচা এটাও মাৰিলে এই চব বাকতিও দিছে পৰ্যন্ত মোক বায়ে দেখিলে কেনে খেদি আহিছে কেনে তাৰপিছত সি দৌৰি আহিলে ইয়াৰ পৰা কুঁহিয়া এটা উঠাই লৈছে এইটো মাৰিলে তাৰপৰা দাও উঠাই লৈছে মোক মাৰিবলৈ ঘটনা অনুসৰি পাপু বৰা নামৰ যুৱকজনে আছিক নামৰ যুৱকজনৰ পৰা পূৰ্বতেও ড্ৰাগছ লোৱাৰ কথা স্বমুখে প্ৰকাশ কৰে লগতে আছিকে ড্ৰাগছ বিক্ৰী কৰে বুলিও মন্তব্য কৰে পাপুৱে অন্যহাতে আছিকক পাউডাৰ ক্ৰয়ৰ বাবে 1500 টকা দিয়া বুলিও মন্তব্য কৰে পাপু বৰাই বস্তু মানে কি বস্তু বিক্ৰী কৰে ড্ৰাগছ বিক্ৰী কৰে নাম কি তাৰ আছিক তুমি তাৰপৰা ড্ৰাগছ লৈছা আগতে অঁ মই দিম আপুনি আহি থাকক মই ক'লো ঠিক আছে মই গণেশলত চাহ একাপ খাইছোঁ দেৰি নকৰিব সি তাৰ গোটেই ঘৰৰ মানুহ এডোখৰত বহি আছে কাপোৰ চাতি লৈ তাৰপিছতে মইতো আপোনাৰ সেইটো ভবা নাই যে সিহঁতে 1500 টকাতে মোৰ লগত গেম খেলিব বুলি মাকে লাঠি চাতি লৈ বেট চেট লৈ মেলি মানে মোৰ লগত মাৰপিট কৰিছে নাই সি যে কৈছে তোমাক 1500 টকা দিলে বুলি যোৰহাটৰ ভোগদৈ তিনিআলিত সন্দেহযুক্ত ড্ৰাগছ আসক্ত যুৱকৰ উদ্ভণ্ডালিত ক্ষোভিত জনতাই সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে আৰক্ষীক গতাই দিয়ে আটাইকেইজনক ব্যুৰো ৰিপৰ্ট এনজে মিডিয়া